আদানী কেলেংকাৰী পাহৰি নাযাব যে ৰাহুল গান্ধীয়ে আদানীৰ বিষয়ে সকীয়াই দি থাকিল আৰু এতিয়া আমেৰিকাৰ আদালতে তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰৱানা জাৰি কৰিছে। সেই ৱাৰেণ্ট যিটো চৰকাৰে এতিয়ালৈকে আদানীক প্ৰদান কৰা নাই, অৰ্থাৎ আদানীৰ ওচৰতো দাখিল কৰা হোৱা নাই। ইয়াৰ উপৰিও ট্ৰাম্পে বাৰে বাৰে সকীয়াই দিছিল যে আমেৰিকাৰ শুল্কে ভাৰতত গুৰুতৰ প্ৰভাৱ পেলাব। জাতি জনগণনা যিটো ৰাহুল গান্ধীয়ে ডাঙৰ ইস্যু কৰি তুলিছিল, আপোনালোকে জানে যে এইটো এটা বিষয় যিটো ৰাহুল গান্ধীয়ে উত্থাপন কৰিছিল আৰু পিছত চৰকাৰে ইয়াক মানি ল'বলগীয়া হৈছিল। আটাইতকৈ ডাঙৰ কথা হ'ল চৰকাৰে মানি ল'ব লগা হোৱাই নহয়, বিভাজন হ'লে বিচ্ছিন্ন হ'ব বুলি মুখ্যমন্ত্ৰী আদিত্যনাথৰ শ্লোগানটো সম্পূৰ্ণৰূপে ছিন্ন ভিন্ন হৈ পৰিছিল। তদুপৰি ভোটাৰ তালিকাত ভোট চুৰি আৰু ৰিগিঙৰ প্ৰমাণ দিয়া হৈছিল, যিয়ে ওৱান মেন ওৱান ভোট আৰু ন্যায্য নিৰ্বাচনৰ ভেটি আৰু শেষত 18% GSTৰ সীমা আৰু অধিক বিপদত পেলাইছে। ৰাহুল গান্ধীৰ বক্তব্য আছিল 2016 চনত আৰু অৱশেষত 2025 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মানি ল'বলগীয়া হ'ল। মই আপোনালোকক সহজ ভাষাত বুজাই দিম যে প্ৰধানমন্ত্ৰীয়ে GSTৰ 18% সীমাৰ বিষয়ে কি কৈছে।